মাতি দিমগে নেকি ভিতৰলৈ? Jo mama, kokaita beya napai নহয় ma papak. Ma papak beya napai নহয়. Tumi mati dia. Kiyo beya pabo kokaita? Noha deki beyahe paise. Moi তুমি mati নাযাবা dimge. পুতলা, মা আহিব নহয়। Ma papa ahile. Sorry. Sorry ma papa. মোক ক্ষমা কৰিব। মোক ক্ষমা কৰিব মা papa. মা পাপা আপোনালোকে আমাক ভুল নুবুজিব, প্লিজ ফৰগিভ মি। মা পাপা আপোনালোকৰ ভালনে? মোক ভুল নুবুজিবা তোমালোকে। তোমালোকলৈ মোৰ সদায় মনত পৰে। মোক ক্ষমা কৰিব পাপা। মা মোক ক্ষমা কৰিব। 5 বছৰে আমালৈ কোনোদিনে তোমাৰ মনত নপৰে ন? ইমান দিনে মা দেউতা কেনেকে আছে ফোন এটা কৰিবলৈ তোমাৰ সময় নাই। মা দেউতাই কিবা এটা দুখ পায়, কিবা এটা ক'লেই যেনিবা এই বুলি দৌৰি মেলি থাকিব লাগে নে তোমালোকে? দুখ নকৰিব মা দেউতা, আপোনালোকক আমি ভুল বুজি থকা নাই। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে মা দেউতাকে এইবোৰ চিন্তা কৰি মই আপোনালোকক অকণো ভুল বুজি থকা নাই। ইমান দিনে তুমি কেনেকৈ আমাৰ পৰা আঁতৰি থাকিব পাৰিলা মাজনী? কেনেকৈ আঁতৰি থাকিব পাৰিলা তুমি? মামা, মা পাপা ককাইটা কেনে শুনিছে? পুতলা, মা পাপাক 5 বছৰে ককা আইতাই নাই দেখা যে, এইকাৰণে দুখ কৰিছে অ'। যোৱা তুমি ভিতৰত অকণমান খেলাগে, যোৱাচোন পুতলা। মই ভিতৰলৈকে যাওঁ মামা। তোমালোকৰ ভিতৰখিনি মই চাই আহোঁগে। ঘৰটো বৰ ডাঙৰ ন মামা? মোক তোমালোকে ভুল নুবুজিবা। টকা পইচাৰে মৰম ভাল পোৱাবোৰ জুকিব নোৱাৰি। তথাপিতো নিজৰ ল'ৰা ছোৱালীক নিজৰ মাক দেউতাকে কেতিয়াও বেয়া হোৱাটো কামনা নকৰে। সমাজৰ এজন প্ৰতিষ্ঠিত ব্যক্তিৰ লগত নিজৰ ছোৱালীজনীক বিয়া দিয়াটো সকলো মাক দেউতাকে বিচাৰে। সদায় ছোৱালীজনী সুখী হোৱাটো কামনা কৰি নিজৰ মাকজনীয়ে নিজৰ ছোৱালীজনী দুখ হোৱাটো কোনোদিনাই কামনা কৰিব নোৱাৰে। এতিয়া তোমালোকে সমাজত নিজকে প্ৰতিষ্ঠা কৰিছা, এয়াই মোৰ বাবে বহুত। ভগৱানক প্ৰাৰ্থনা কৰিছো তোমালোক সদায় সুখী হোৱা। টকাৰ বলত অহংকাৰী হৈ ছোৱালীজনীক তোমাৰ পৰা ঘূৰাই অনা নাছিলোঁ। সমাজক সাকি কৰি তামোল পাণ পেলাই থৈ গৈছিলে ৰাজালে বিয়া পাতি নিম বুলি। সেইকাৰণেহে মানুহক দিয়া প্ৰতিশ্ৰুতি ৰাখিবলৈ মই সদায় চেষ্টা কৰোঁ। ৰাজা ভাল ল'ৰা বুলি আমি ভুল বুজিছিলো। পিছতেহে গম পালো তোমাৰ কথা বেয়া বেয়াকে লগাই পাপা আৰু মোৰ মাজত তোমাৰ প্ৰতি ঘৃণাৰ ভাৱ জগাই তুলিছিল। টকা পইচা থাকিলেও মানুহ সুখী হ'ব নোৱাৰি। স্বভাৱ চৰিত্ৰ বেয়া হ'লে মানুহ কোনোদিনাই সুখী হ'ব নোৱাৰি। টকা পইচা নাথাকিলেও মানুহ সুখী হ'ব পাৰি। মা পাপা আপোনালোকক আমি ভুল বুজি থকা নাই। আপোনালোকে যদি তেতিয়াতে আমাক একচেপ্ট কৰা হ'লে আমি চাগে নিজকে প্ৰতিষ্ঠা কৰিবই নোৱাৰিলোহেঁতেন। আপোনালোকে একচেপ্ট নকৰাৰ কাৰণে আমি এতিয়া সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰিছোঁ। তাৰ বাবে আপোনালোককে মই ধন্যবাদ দিব বিচাৰোঁ। মা দেউতা তোমালোকৰ মৰমবোৰ মই কোনোদিনাই পাহৰি যোৱা নাই। টিনাবা কান্দি থাকিব নালাগে। তুমি ৰাজলৈ বিয়া নহ'ল ভালেই হ'ল। ৰাজে এতিয়া ড্ৰাগছ খাই মানুহজনীক মাৰপিট কৰি থাকে। মানুহজনীৰ অৱস্থা দিনক দিনে নাইকিয়া হৈ গৈছে। নিচামুক্তি সেৱাত ৰাখিব বুলি শুনিছোঁ। অঁ ৰাজে এইটো বৰ বেয়া কাম কৰিছে নহয়। কিমান ভাল ল'ৰাটো কেলৈ এনেকুৱা হ'ল? ভিনদেউ আপুনি গমেই নাপায়। এই টিনাবাক ভাল পোৱা আগৰ পৰাই কাই হেনো গাঁৱৰ মানুহে গমেই নাপায়। হ'ব দিয়া, ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ সি যেন সোনকালে সুস্থ হৈ উঠে। মাজনী তোমালোক আজি যাব নালাগে, অলপ ফ্ৰেছ হৈ লোৱা যোৱা। অঁ পাপাই ঠিকেই কৈছে, আজি তোমালোকে যাব নালাগে। মই ভিতৰত ভাতকে বনাওঁগে। যোৱা দুইটা অলপ ফ্ৰেছ হৈ লোৱা। মা পাপাই কি তোমালোক বুলি কৈছা? ভিনদেউক এবাৰ জোঁৱাই বুলি মাতিব নোৱাৰে নেকি? সি মোৰ জোঁৱাই নহয়, মোৰ প্ৰথম পুত্ৰ। মই যে এটা পুত্ৰ আছিলে, একমাত্ৰ পুত্ৰ, পাহৰিলে মা পাপাই। মোক এতিয়া দ্বিতীয় পুত্ৰ বনাই দিলে। খা। এইটোৱে এতিয়াও ধেমালি কৰিবলৈ নেৰে বস্তুটো। মাজনী আৰু জোঁৱাই ঘৰলৈ ফোন এটা কৰি মা দেউতাক কাইলৈ আমাৰ ঘৰলৈ মাতি দিয়া। মৃত্যুৰ নিয়ম নীতিখিনি কৰি তোমালোকৰ বিয়াটো কাইলৈ পাতি দিওঁ আকৌ নতুনকৈ। মই এতিয়া বৰ সুখী হ'ব। আমাৰ মায়ে জোঁৱাই পালে, টিনাবাৰ জোঁৱাই পালে, জোঁৱাই জোঁৱাই বুলি মাতি মোক দেখোন পাহৰি গ'ল। এইটো ধেমালি কৰিবলৈ নেৰা হ'ল নহয় তাক। দিমগে এতিয়া ৰহ। অঁ মাজনীহঁতক চাহ আৰু ভাত দিমগে। ৰহ তোমালোকে বহা। অঁ মায়ে যি কৈছে ভালেই কৈছে। কাইলৈ বিয়নীহঁতক মাতি দিবা। কাইলৈ ভিতৰতে মিতিৰৰ নীতি নিয়মখিনি কৰি আজৰি হ'ব লাগিব। তোমালোকে আকৌ যাবগৈ লাগিব নহয়। মই এতিয়া পুতলাজনীৰ লগতে খেলোঁগৈ। আজিহে মোৰ নিজৰ মনটো বহুত পাতল পাতল নিচিনা লাগিছে। পুতলা পুতলা ক'ত আছা? মই গৈছোঁ ৰ'বা। অ' মা টিনাবাক কি চাই আছা ইমানকৈ? ব'ল ব'ল ভোক লাগিছে।
জোঁৱাইৰ ভোক লাগিছে, যা। বিন্দু আহক ভিতৰলৈ। বিয়নী পালেহি ন? বহিছে, বহক বহক। ভালে আছে নহয়? বিয়নী আমাৰ ভালেই, তোমালোকৰ ভাল নহয়? আছোঁ আৰু ভাল বেয়াৰ মাজতে। বিয়য় পালেহি ন? বিয়য় কৃষ্ণ কৃষ্ণ। বিয়নী কৃষ্ণ কৃষ্ণ, বহক। বহুত সুখ দুখৰে দুয়োটা কথা পাতোঁ ন? বিয়নী আমাক ক্ষমা কৰিবা, আগৰ কথাবোৰ ভুল বুজি নাথাকিব। নাই বিয়নী, আমি বেয়া পাই থকা নাই নহয়, আপোনালোকে ভুল বুজি নাথাকিব আকৌ। ভুল বুজি থকা নাই বিয়নী, যি ভুল কৰিছিলে ল'ৰা ছোৱালীয়ে কৰিছিলে, তাৰ পৰিণাম তোমালোকে ভুগিব লগা হ'ল, তাৰ বাবে আমি দুখিত। আমাক ক্ষমা কৰিবা বিয়নী। নহয় বিয়নী, সকলো মা দেউতাকে নিজৰ ল'ৰা ছোৱালী ভাল হোৱাটোৱে কামনা কৰে, ভগৱানে যি কৰে ভালেই কৰি দিয়া। এতিয়া আমি বহুত সুখী। পুৰণা কথাবোৰ চিন্তা কৰি নাথাকিব বিয়নী, যি হ'ব লগা আছে হ'ল আৰু। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। বিয়য়ক দেখা নাই যে, নাই নেকি ঘৰত? পুতলা নাতিনীয়েকৰ লগত খেলি আছে বিয়য়ে, মই মাতি দিমগে ৰ'ব। আপোনালোক বহক, মই ভিতৰৰ পৰাই আহোঁ। পুতলাজনীয়ে কি কৰি আছে গমো পোৱা নাই নহয় এইজনীয়ে। পুতলা নাতিনীয়েকক পাই বিয়নীয়ে বৰ সুখত থকা নিচিনা লাগিছে। এইজনী জানো কম। বিয়নী নমস্কাৰ নমস্কাৰ। ঘৰত সকলোৰে ভালেনে? বিয়য় ভালেই, আপোনাৰ ভালনে? ভালে আছোঁ বিয়নী, হ'লেও স্বাস্থ্যটো ইমান এটা ভাল নহয়। বিয়য়, পুতলা নাতিনীজনী কি কৰি আছে ভিতৰত, দেখা নাই যে? নক'বা আৰু বিয়য়, খাই দিছে জানানে? পুতলাকেইটা লৈ দৰা কইনা খেলিছে বোলে, মোকো নোচোৱাই আছে নহয়, মোক বাপেক বনাইছে দৰা কইনাৰ। কি ক'বা বিয়য়, অকণমানি ছোৱালী প্ৰশ্ন কৰি কৰি আমনি লগাই দিব তোমাক, উত্তৰ দিওঁতে দিওঁতে ভাগৰি যাবা। আমনি কৰিছে নেকি বিয়য়? কি প্ৰশ্ন কৰি থাকে নহয়? নক'বা বিয়নী, কি প্ৰশ্ন কৰে নহয়, উত্তৰ দি ভাগৰি গৈছোঁ আৰু এই প্ৰথম অহা দিনা তাইক দেখি বিয়নী আৰু মই অবাক হ'লোঁ নহয়। কাৰ ছোৱালী, কোনে আনিলে? গমো পোৱা নাই নহয় মোমাইকৰ লগত আহিছে বুলি, পিছতেহে গম পালোঁ আমাৰ টিনাৰ ছোৱালী মোমাইকৰ লগত আহিছে বুলি। দেউতা পালেহি, ভালে আছে নহয়? দাদা কি কৰি আছে? দাদাকো লৈ আনিব লাগিছিলে। দাদা কাইলৈহে আহিম বুলি ক'লে। কাইলৈ বোলে তাৰ দুষ্টি দুটামানৰ লগত লৈ আহিব বুলি ক'লে দেখোন, তোমাক ক'বলৈ কৈছে। মা, দেউতা, পাপা ব'লক, চাহ দিছোঁ, ডাইনিং টেবুলতে বহিবগৈ। যাওঁ ব'ল বিয়য়, পুতলাজনীকো মাতি দিবা। হ'ব মা, আহক। বিয়নী ব'লক চাহ খাওঁগৈ। টিনা আহিছে বোলে, তেওঁৰ তাৰ আগত মূৰটো উলিয়াম জানো। পেহী, আপুনি বাহিৰৰ ৰুমতে বহি আছে যে, কি খবৰ, ভালনে? ভাল। দাদাই কালি ফোন কৰিছিলে, তুমি আহিছে বুলি খবৰ পাই আহিবলৈ ক'লে মোক। পেহী, তোমালৈ মোৰ বৰ মনত পৰে। তোমালৈ মই ফোন কৰিয়ে থাকোঁ, তুমিহে ফোনটো ৰিচিভ নকৰা। পেহা যে এই পৃথিৱীত নাই বুলি মই কল্পনাই কৰিব পৰা নাছিলোঁ। মায়েহে কালি কৈছে, দুখ কৰি নাথাকিব পেহী, মোক ভুল নুবুজিব আপুনি। মোক ভুল নুবুজিব টিনা, মই তোমাক বহুত ভাল পাওঁ। পেহাটো কোৱা কেইদিন হ'ল পেহী? মোকতো আপুনি খবৰ এটাও দিব পাৰে। কেনেকে ঢুকাল, কি হৈছিলে পেহী, কওকচোন মোক। পৰহি এমাহ হ'ল, শুই থাকোঁতে প্ৰেছাৰটো ষ্টক হ'ল। কেনেকেনো কি হৈ আছিলে একো গমেই নাপালোঁ। মোক ক্ষমা কৰিবা মাজনী, তোমাৰ হীৰৰ সেন্দুৰখিনি মই মুচি পেলাইছিলোঁ। এইকাৰণে চাগে ভগৱানেও মোৰ হীৰৰ সেন্দুৰখিনি মুচি পেলালেও। মোক সহ্য কৰিব নোৱাৰা হ'ল চাগে ভগৱানে, সেইকাৰণে মোৰ হীৰৰ সেন্দুৰখিনি মুচি পেলালেও মাজনী। তুমি মোক ভুল নুবুজিবা মাজনী, নবোৰ কথা পেলাব নোৱাৰি। তোমাৰ হীৰৰ সেন্দুৰখিনি মুচি পেলাইছিলোঁ, তুমি মোক ভুল নুবুজিবা। মোক তুমি ক্ষমা কৰিবা, ক্ষমা কৰিবা। নহয় পেহী, মই আপোনাক ভুল বুজি থকা নাই। আপুনি মোৰ মাৰ নিচিনাই মৰম আদৰৰ মাজত তুলি তালি ডাঙৰ দীঘল কৰিছে। মাৰ সমানে আপোনাৰো অধিকাৰ আছে মোৰ ওচৰত। মই সদায় থাকিম আপোনাৰ লগত, দুখ কৰি নাথাকিব পেহী, আমি সদায় আছোঁ আপোনাৰ লগত। দাদা আৰু বৌৱে তোমাক যিমান মৰম কৰে, তাৰ তুলনাত ময়ে তোমাক কম গুণে মৰম কৰা নাছিলোঁ। তোমাক মোৰ প্ৰথম সন্তান বুলিয়ে ভাবোঁ। তুমি দুখ পোৱা কোনো কামেই মই কৰা নাছিলোঁ, এইবাবে তোমাৰ মৰমত মই অন্ধ আছিলোঁ। মই মানুহ চিনি নেপালোঁ। হ'ব পেহী, দুখ কৰি নাথাকিব।
কান্দি নাথাকিব পেহী। আপুনি কান্দি থাকিলে মোৰ মনটো ভাল নালাগিব। পেহী ভালনে? পেহাৰ খবৰটো পোৱা নাই হ'লে পেহী। কালিহে গম পাইছোঁ। গম পাই বৰ দুখ লাগিল। দুখ কৰি নাথাকিব পেহী। কি কৰিবা এয়া মোৰ কপালৰে দুখ। হ'ব ৰিজু, এইবোৰ ভাবি কান্দি কাটি থাকিব নালাগে। যি হ'ব লগা আছে হ'ল। ভগৱানে যি কৰে ভালৰ বাবে কৰে। আমি আছো নহয়, তোমাক কোনোদিনে বিপদত পৰিব নিদিওঁ। হ'ব, এইবোৰ ভাবি কান্দি কাটি থাকিব নালাগে। চবেই আমি এতিয়া মিলিজুলি থাকিম। আমাৰ পুতলাজনীক মাতি দিয়া, পেহী আইতাকৰ লগত চিনাকি হ'ব। আহিছে মোমাইকৰ লগত। পেহী, এইজনী আমাৰ পুতলা পৰী। পেহী পেহী পালেহি। পালোহি। এই অকণমানিজনী ইমান ধুনীয়া, টিনাৰ সৰু অৱস্থাত থকা পুতলাজনীৰ নিচিনাই। পুতলা, মই অলপ তোমাক কোচত লওঁ। আমাৰ পৰিয়ালটো এতিয়া সম্পূৰ্ণ হ'ল। যি যোৱা সকলোৱে মিলিজুলি থাকিম আমি। আমাৰ পৰিয়ালটো এতিয়া সম্পূৰ্ণ হ'ল। দুখ কষ্ট সুখ দুখ হাঁহি কান্দোনেৰে ভৰা আমাৰ পৰিয়ালটো এতিয়া পৰিপূৰ্ণ হ'ল। ৰাজু নাথাকিলেও তাৰ স্মৃতি সদায় জীয়াই ৰাখিম আমাৰ হৃদয়ত। মামায়ে নহয় ৰাতিপুৱা ভিডিঅ' কল কৰিছিলে। তাত ধুনীয়া কইনা এজনী দেখি পাইছিলোঁ। জানানে মা, কোনবা ইজনী হ'ল আৰু পুতলাজনী, তুমি মামাৰ কইনাজনীক দেখিলা ন? অহা বহাগত আমি মামাৰ কইনাজনী লৈ আনিম দেই। অ'কে, বাই বাই। পুতলা, আমি অহা বহাগত মামালৈ কইনা আনিম। তুমিও যাবা দেই কইনা আনিবলৈ। সকলোকে বাই বাই কোৱা। বাই বাই, আপোনালোকলৈ ধন্যবাদ থাকিল।